ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক ৰাম নৱমী উৎসৱ উদযাপন। উত্তৰ পাকৰকুনা চেঁচামুখ ৰামৰ যোগপথৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান। এইবেলি দ্বিতীয়বাৰৰ বাবে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্মদিন উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৰাম নৱমী উৎসৱ। আমি আজি দ্বিতীয় বৰ্ষ ৰামনৱমী উৎসৱ পালন কৰিছোঁ। আমি যোৱা বছৰ আমি প্ৰথম ৰামনৱমী উৎসৱ পালন কৰিছিলোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ এই জেগাখিনি ৰামৰ প্ৰচাৰ কৰিব। এইখিনি হ'ল কমলপুৰ, ৰঙিয়া, হাজো সমষ্টি, গোটেইটো সংযোগ কৰিব পাৰে। পূবফালে গ'লে কমলপুৰ, পূবফালে গ'লে ৰঙিয়া আৰু পশ্চিমে গ'লে হাজো সমষ্টি। গতিকে এই মডেলচলত আমি আমাৰ ইয়াতে আমাৰ ধাম কৰিছে তেখেতে আমাক কিছু দিছে, সেইখিনিকে সাৰথি কৰি আমি এটা প্ৰস্তাৱ কৰিলোঁ। গোটেই অঞ্চলটোৰ আমি গাঁৱৰ মানুহবোৰ ঘূৰিকে কমিটি গঠন কৰিছোঁ আৰু সেই কমিটিখনৰ প্ৰস্তাৱ মতে আমি এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিছোঁ। কাৰণ ভাৰতত গোটেই অযোধ্যাৰ বাহিৰে ক'তো এতিয়ালৈকে ৰাম মন্দিৰ হোৱা নাই। আমি হ'লেও হাজো যিটো পঞ্চতীৰ্থ তাৰ লগত আমি আৰু এটা সংযোগ কৰিলোঁ, তীৰ্থ যদি বেছি উপকাৰ হ'ব। সেই ভাবিয়ে আমি ইয়াতে এটা প্ৰস্তাৱ কৰি ৰাম মন্দিৰ পৰা আৰু এই আগষ্টৰে আমি অসম গভৰ্ণমেণ্টক যোগাযোগ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰীয়াক লগ ধৰিলোঁ, গভৰ্ণৰ চাহাবক লগ ধৰিলোঁ। তেখেতসকলে আমাক সঁহাৰি দিছে আৰু সেইমতেই আমি সৰ্বগ্ৰহণ আপোনাক জনাব পাই সুখী হৈছোঁ যে আমাৰ ইতিমধ্যে আমাৰ ইয়াৰ সামগ্ৰিক ওপৰত দুটা, এটা চেঁচামুখৰ পৰা ইয়াৰ মন্দিৰলৈকে আৰু ইয়াৰ পৰা পাকৰকুনালৈকে এই দুটা পথ অলৰেডি মন্দিৰ হৈছে আৰু নিবিৰাত গৈছে। গতিকে এই ইলেকশ্যনৰ পিছতে কামটো আৰম্ভ কৰিব। দ্বিতীয় পাইছিলোঁ ইয়াতে আমাৰ বিজুলী সংযোগ নাই, যে পথাৰ এখন খেতি পথাৰ, কিন্তু আমি বিদ্যুৎ পৰিষদক যোগাযোগ কৰিলোঁ। ইয়াৰ অফিচাৰসকলে আমাক সহানুভূতি দেখুৱালে আৰু আমাক এতিয়া সেইটো আমাৰ চেংচন হ'ল আৰু কামো কৰিলে, খুঁটিয়াবিলাকলৈ পুতিলে আৰু টাৰ্গেট আনি আমাৰ দৰে উইদিন এ উইকৰ 15-20 দিনত আমাৰ সেই আৰু এইখিনি দ অঞ্চল, এই দ অঞ্চলৰ কাৰণে আমাৰ 4-5 ফুটমান পুতিব লাগিব। আমি DC অফিচলৈ যোগাযোগ কৰিলোঁ। DCৰো আমাৰ মহোদয়ে আমাক এটা অনুদান দিলে। সেই অনুদানেৰে আমি মাটি ফিল আপ কৰাৰ কাৰণে কাম কৰি আছোঁ। আমি আৰম্ভ হৈছে আৰু আমি আশা কৰিম এই বাৰিষা বতৰটো গ'লে আমি অহা বছৰ আমি আকৌ ৰামনৱমী যাতে আমি এটা ৰাম প্ৰতিষ্ঠা কৰাৰ কাৰণে যাতে আধাৰশিলা ভূমি পূজন কিবা এটা কৰিব পাৰোঁ, মানে অগ্ৰসৰ হ'ম আৰু সেইমতে আমি গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিম। হাজোৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365।